হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং হাফ ইয়াৰলি এক্সাম 2026-27ৰ চিলেবাছখন আগবঢ়াবলৈ লৈছোঁ। আৰু এই চিলেবাছখন মই ASSEB অৰ্থাৎ আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ডৰ সম্পূৰ্ণ কাৰিকুলামতে আগবঢ়াবলৈ লৈছোঁ 2026-27ৰ। ইতিমধ্যে বিভিন্ন ষ্টুডেণ্টে মোক হোৱাটছআপ যোগে হাফ ইয়াৰলি এক্সামৰ চিলেবাছ বিচাৰি মেছেজ কৰি আছে, তেওঁলোকৰ লগতে সকলোৰে বাবে আগবঢ়ালোঁ। তো এইখিনিতে বহুতে সুধি আছে যে হাফ ইয়াৰলি এক্সাম কেতিয়া হ'ব। তো তেওঁলোকৰ জ্ঞাতাৰ্থে মই জনাওঁ যে ASSEBৰ যিখন একাডেমিক কেলেণ্ডাৰ তাত দিয়া আছে, তোমালোকে দেখা পাইছা। ছেপ্টেম্বৰ মাহৰ 24 তাৰিখৰ পৰা হাফ ইয়াৰলি এক্সাম ষ্টাৰ্ট কৰিবলৈ ইয়াত ইনষ্ট্ৰাকশ্যন দিছে আৰু 30 তাৰিখৰ ভিতৰত আদায় কৰিব লাগে। অৱশ্যে কোনো কোনো ডিষ্ট্ৰিক্টত অলপ আগপিছ হ'ব বাৰু। যিয়ে নহওক, তেতিয়াহ'লে এতিয়া আমি হাফ ইয়াৰলি এক্সামৰ চিলেবাছখন ডিছকাছ কৰোঁ। তো প্ৰথমতে আহোঁ আমাৰ অতিকে মৰমৰ মাতৃভাষা অসমীয়া বিষয়টোৰ চিলেবাছলৈ। তো অসমীয়াৰ বাবে তোমালোকৰ যিখন মেইন বুক অসমীয়া সাহিত্য চয়নিকা, তাৰ যিটো গ্ৰুপ এ অৰ্থাৎ বাধ্যতামূলক, তাৰ পৰা চাবা অন্যৰ প্ৰতি ব্যৱহাৰ, সময়, অন্ধবিশ্বাস আৰু কুসংস্কাৰ। নেক্সট চাব লাগিব ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য আৰু যুঁজ। দেখা গ'ল যে গদ্যাংশৰ পৰা 5টা চেপ্টাৰ চাব লাগিব তোমালোকে। আৰু পদ্যাংশৰ পৰা ছমহীয়া পৰীক্ষাৰ বাবে তোমালোকে চাব লাগিব শিশুলীলা, মানৱ বন্দনা, গীত আৰু ছবি, আৰু শেষত পচন্দ ধুমুহাই প্ৰশ্ন কৰিলে মোক। তো এই 4টা কবিতা চাবা। আৰু ইয়াৰ লগতে ব্যাকৰণৰ পৰা তোমালোকে চাব লাগিব নট্যবৃদ্ধি, সত্ৰবৃদ্ধি, সমাৰ্থক শব্দ, বিপৰীতাৰ্থ শব্দ, সন্ধি, জুৰীয়া শব্দ, দ্বন্দ্ব সমাস, অনুৰূপ শব্দ। আৰু ইয়াৰ লগতে থাকিব ভাৱ সম্প্ৰসাৰণ অথবা বাক্য ৰচনা অথবা আবেদন লিখন, তাৰপিছতে ৰচনা আৰু দ্ৰুতপাঠ যিখন বৈচিত্ৰ্যময় অসম তাৰ পৰা চাব লাগিব, আৰু শেষত থাকিব অপঠিত গদ্যাংশ। নেক্সট যিটো গ্ৰুপ বি বৈকল্পিক, তাৰ পৰা পদ্যাংশত তোমালোকে চাব লাগিব চোৰ ধৰা আৰু সন্ধান, আৰু গদ্যাংশৰ পৰা চাব লাগিব হনুমন্তৰ লংকা দৰ্শন। আৰু ইয়াৰ লগতে ব্যাকৰণ থাকিব বিপৰীত লিংগবাচক শব্দ, বিপৰীতাৰ্থ শব্দ, সমাৰ্থক শব্দ, জুৰীয়া শব্দ, আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ। তো এই গোটেইখিনি মিলাই মুঠ নম্বৰ হ'ব 100। তো এবাৰ আমি সূচীপত্ৰখন এবাৰ পুনৰ চাওঁ। তো ইয়াত গ্ৰুপ এৰ বাধ্যতামূলকৰ পদ্যাংশৰ পৰা তোমালোকে হাফ ইয়াৰলি এক্সামৰ বাবে চাব লাগিব চেপ্টাৰ নম্বৰ 1 শিশুলীলা, চেপ্টাৰ নম্বৰ 2 মানৱ বন্দনা, চেপ্টাৰ নম্বৰ 3 গীত আৰু ছবি। নেক্সট গদ্যাংশৰ পৰা তোমালোকে চাব লাগিব চেপ্টাৰ নম্বৰ 6 অন্যৰ প্ৰতি ব্যৱহাৰ, চেপ্টাৰ নম্বৰ 7 সময়, চেপ্টাৰ নম্বৰ 8 অন্ধবিশ্বাস আৰু কুসংস্কাৰ, নেক্সট চেপ্টাৰ নম্বৰ 9 ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য, আৰু চেপ্টাৰ নম্বৰ 11 যুঁজ। নেক্সট গ্ৰুপ বিৰ পৰা তোমালোকে চাব লাগিব পদ্যাংশৰ পৰা চেপ্টাৰ নম্বৰ 13 হনুমন্তৰ লংকা দৰ্শন, আৰু গদ্যাংশৰ পৰা চাব লাগিব চেপ্টাৰ নম্বৰ 15 চোৰ ধৰা, চেপ্টাৰ নম্বৰ 16 সন্মান। তো এই আছিলে আছামিছৰ হাফ ইয়াৰলি এক্সামৰ বাবে চিলেবাছ। নেক্সট আমি ছেকেণ্ড লেংগুৱেজ অৰ্থাৎ ইংলিছৰ চিলেবাছখন ডিছকাছ কৰোঁ। তো ইয়াত তোমালোকে দেখা পাইছে ইংলিছৰ চিলেবাছখন। ইয়াৰ ভিতৰত যিখিনি আণ্ডাৰলাইন কৰা আছে সেইখিনি হৈছে হাফ ইয়াৰলি এক্সামৰ বাবে। তো ছেকশ্যন 8 দিছে আমাক আনচিন পেছেজ, এটা পেছেজ দি দিব কিতাপৰ আউটৰ পৰা, তাৰ সেইটো পেছেজটো পঢ়ি তাৰ তলত যিখিনি কুৱেশ্যন দিয়ে তাৰ আমি এনচাৰ কৰিব লাগিব। আৰু ছেকশ্যন বিত দিছে এম্প্লিফিকেশ্যন এণ্ড ৰিপৰ্ট ৰাইটিং। তো তোমালোকে এম্প্লিফিকেশ্যন আৰু ৰিপৰ্ট ৰাইটিং প্ৰেক্টিছ কৰিবা। নেক্সট চি যিটো ছেকশ্যন চি গ্ৰামাৰৰ পৰা দিছে টেন্স, ইউজেছ অফ পেছিভ ভইচ, ৱৰ্ড অৰ্ডাৰ, প্ৰিপজিশ্যন আৰু কুৱেশ্যন পেটাৰ্ণ। তো এইখিনি আছিলে ইংলিছ গ্ৰামাৰৰ চিলেবাছ ফৰ হাফ ইয়াৰলি এক্সাম 2026। নেক্সট তোমালোকৰ ইংলিছ টেক্সটবুক বিহাইভৰ পৰা মুঠ 3টা চেপ্টাৰ চাব লাগিব, দ্য ফান ডে হেড, দ্য চাউণ্ড অফ মিউজিক আৰু মাই চাইল্ডহুড। তাৰপিছত 35 ছেকশ্যনৰ পৰা তোমালোকে চাব লাগিব দ্য ৰোড নট টেকেন আৰু দ্য লেক আইচেল অফ ইনিছফ্ৰী, লিজেণ্ড অফ নৰ্থলেণ্ড। এনেদৰে 35 ছেকশ্যনৰ পৰা তোমালোকে 3টা কবিতা চাব লাগিব। ইয়াৰে কিছুমান চেপ্টাৰ আৰু 35ৰ মই শ্বৰ্ট কুৱেশ্যন আৰু MCQৰ ভিডিঅ' ইতিমধ্যে বনাই ৰাখিছোঁ, আৰু বাকীবিলাকৰ হাফ ইয়াৰলি এক্সামৰ আগে আগে তোমালোকে মোৰ চেনেলত পাই যাবা। তো এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা। নেক্সট আহিলে যিখন তোমালোকৰ ছাপ্লিমেণ্টেৰী ৰিডাৰ, যিখন দ্ৰুত পাঠ দিছে মুমেণ্টছৰ পৰা তোমালোকে চাব লাগিব দ্য এডভেঞ্চাৰ অফ ট'টো। তো দেখা গ'ল যে মুমেণ্টছৰ পৰা মাত্ৰ এটা চেপ্টাৰ চালে হ'ব তোমালোকে হাফ ইয়াৰলি এক্সামৰ বাবে। ইতিমধ্যে মই মুমেণ্টছৰ পৰা হাফ ইয়াৰলি আৰু এনুৱেল এক্সামৰ বাবে MCQ আৰু শ্বৰ্ট কুৱেশ্যনৰ ভিডিঅ' বনাই ৰাখিছোঁ, যদি তোমালোকে চোৱা নাই চাব পাৰিবা, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। দেখা গ'ল যে এনেদৰে টোটেল মাৰ্ক হ'ব 90 আৰু ইণ্টাৰনেল এছেছমেণ্ট থাকিব 10, গ্ৰাণ্ড টোটেল হ'ব 100 মাৰ্কছ। তো এইখিনি আছিলে ইংলিছৰ চিলেবাছ। তোমালোকে এইখিনি ভালকৈ ঘৰত প্ৰেক্টিছ কৰিবা।
তো ইয়াৰ পাছত আন এটা অতিকৈ গুৰুত্বপূৰ্ণ বিষয় গণিত অৰ্থাৎ মেথমেটিক্সৰ চিলেবাছখিনি ডিছকাছ কৰিম। তো মেথছৰ ক্ষেত্ৰত তোমালোকে হাফ ইয়াৰলি এক্সামৰ বাবে চাব লাগিব ৰিভিজন চেপ্টাৰ অৰ্থাৎ পুনৰালোচনা, চেপ্টাৰ নম্বৰ 1 নাম্বাৰ ছিষ্টেম অৰ্থাৎ সংখ্যা প্ৰণালী, চেপ্টাৰ নম্বৰ 2 পলিনমিনিয়েলছ বহুপদ, চেপ্টাৰ নম্বৰ 3 কৰ্ডিনেট জামিট্ৰি অৰ্থাৎ স্থানাংক জামিট্ৰি, চেপ্টাৰ নম্বৰ 4 লাইনাৰ ইকুৱেশ্যন ইন 2 ভেৰিয়েবলছ অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণ। নেক্সট চেপ্টাৰ নম্বৰ 5 ইন্ট্ৰডাকশ্যন টু ইউক্লিডছ জামিট্ৰি অৰ্থাৎ ইউক্লিডৰ জামিত্ৰিক পৰিচয়, চেপ্টাৰ নম্বৰ 6 লাইনছ এণ্ড এংগুলছ অৰ্থাৎ ৰেখা আৰু কোণ, আৰু একেবাৰে শেষত হৈছে চেপ্টাৰ নম্বৰ 7 ট্ৰাইংগুলছ অৰ্থাৎ ত্ৰিভুজ। তো দেখা গ'লে 7টা চেপ্টাৰৰ পৰা থিয়ৰিত টোটেল মাৰ্ক থাকিব 90 মাৰ্কছ, লগত আছে ইণ্টাৰনেল এছেছমেণ্ট 10 মাৰ্ক, গ্ৰাণ্ড টোটেল হ'ল 100 মাৰ্কছ। এইবাৰ আমি পুনৰ গণিতৰ পাঠ্যপুথিখনৰ সময়সূচীত ছমহীয়া পৰীক্ষাৰ চিলেবাছখিনি ডিছকাছ কৰি চাওঁ। তো তোমালোকে ইয়াত গম পালা যে ছমহীয়া পৰীক্ষাৰ বাবে আমি চাব লাগিব পুনৰালোচনা, অধ্যায় 1 সংখ্যা প্ৰণালী, অধ্যায় 2 বহুপদ, অধ্যায় 3 স্থানাংক জামিতি, অধ্যায় 4 দুটা চলকত ৰৈখিক সমীকৰণ, অধ্যায় 5 ইউক্লিডৰ জামিত্ৰিক পৰিচয়, অধ্যায় 6 ৰেখা আৰু কোণ। ইয়াৰে স্থানাংক জামিতি আৰু দুটা চলকত ৰৈখিক সমীকৰণ এই দুটা চেপ্টাৰৰ সম্পূৰ্ণ সমাধান ইতিমধ্যে মোৰ চেনেলত দিছোঁ। তোমালোকে যদি চোৱা নাই চাই ল'বা, ডেছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে। আৰু খুব সোনকালে বাকীকেইটা চেপ্টাৰৰ সম্পূৰ্ণ সমাধান তোমালোকে পাই যাবা এনিৱে। আৰু একেবাৰে শেষত অধ্যায় 7 ত্ৰিভুজ। তো এয়া আছিলে গণিত বিষয়টোৰ ছমহীয়া পৰীক্ষাৰ বাবে চিলেবাছ। ইয়াৰ পাছত আমি অন্যতম গুৰুত্বপূৰ্ণ বিষয় বিজ্ঞান বিষয়টোৰ চিলেবাছখিনি ডিছকাছ কৰোঁ ছমহীয়া পৰীক্ষাৰ বাবে। তো বিজ্ঞান বিষয়টোৰ পৰা ছমহীয়া পৰীক্ষাৰ বাবে চাব লাগিব চেপ্টাৰ নম্বৰ 1 মেটাৰ ইন আৱাৰ ছাৰাউণ্ডিংছ অৰ্থাৎ আমাৰ চাৰিকাষৰ বস্তুবোৰ, চেপ্টাৰ 2 ইজ মেটাৰ এৰাউণ্ড আছ পিয়'ৰ অৰ্থাৎ আমাৰ চাৰিকাষৰ পদাৰ্থবোৰ বিশুদ্ধ নে, চেপ্টাৰ নম্বৰ 5 দ্য ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ অৰ্থাৎ জীৱৰ মৌলিক একক, চেপ্টাৰ 6 টিচুজ অৰ্থাৎ কলা, নেক্সট চেপ্টাৰ নম্বৰ 8 মোশ্যন অৰ্থাৎ গতি, নেক্সট চাব লাগিব চেপ্টাৰ নম্বৰ 9 ফ'ৰ্চ এণ্ড লছ অফ মোশ্যন অৰ্থাৎ বল আৰু গতি বিষয়ক সূত্ৰসমূহ, চেপ্টাৰ নম্বৰ 10 গ্ৰেভিয়েশ্যন অৰ্থাৎ মহাকৰ্ষণ, চেপ্টাৰ নম্বৰ 13 হোৱাই ডু উই ফল ইল অৰ্থাৎ আমি অসুস্থ হওঁ কিয়, আৰু একেবাৰে শেষত চাব লাগিব চেপ্টাৰ নম্বৰ 14 নেচাৰেল ৰিচ'ৰ্চেছ অৰ্থাৎ প্ৰাকৃতিক সম্পদ। এই আটাইকেইটা চেপ্টাৰৰ পৰা মই ইতিমধ্যে অতিকৈ ইম্পৰ্টেণ্ট কিছুমান MCQ আৰু শ্বৰ্ট কুৱেশ্যনৰ ভিডিঅ' বনাই ৰাখিছোঁ মোৰ চেনেলত। তোমালোকে যদি চোৱা নাই চাব পাৰিবা, এক্সামৰ সহায়ক হ'ব। মই ডেছক্ৰিপশ্যনত লিংকসমূহ দি দিছোঁ। তো দেখা গ'লে 9টা চেপ্টাৰৰ পৰা থিয়ৰিত থাকিব 90 মাৰ্কছ, আৰু ইয়াৰ লগতে ইণ্টাৰনেল এছেছমেণ্টৰ 10 মাৰ্ক মিলাই গ্ৰাণ্ড টোটেল হ'ব 100 মাৰ্কছ। তো এইখিনি তোমালোকে ভালকৈ নোট কৰি ল'বা। আৰু ইয়াৰ পাছতে আহোঁ ছ'চিয়েল ছায়েন্স অৰ্থাৎ সমাজ বিজ্ঞান ছাবজেক্টটোৰ চিলেবাছলৈ। তো সমাজ বিজ্ঞানৰ পৰা ছমহীয়া পৰীক্ষাৰ বাবে তোমালোকৰ সমাজ বিজ্ঞানৰ প্ৰথম খণ্ড হিষ্ট্ৰী অৰ্থাৎ ইতিহাস, ইয়াৰ পৰা তোমালোকে চাবা চেপ্টাৰ নম্বৰ 1 এডভেণ্ট অফ ইউৰোপিয়ানছ ইন টু ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন, চেপ্টাৰ নম্বৰ 2 গ্ৰ'থ অফ ইণ্ডিয়ান নেশ্যনেলিজম অৰ্থাৎ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ, আৰু চাব লাগিব চেপ্টাৰ নম্বৰ 3 দ্য মোৱামৰীয়া ৰেভলিউশ্যন অৰ্থাৎ মোৱামৰীয়া গণবিদ্ৰোহ। নেক্সট সমাজ বিজ্ঞানৰ দ্বিতীয় খণ্ড জিঅ'গ্ৰাফী অৰ্থাৎ ভূগোল খণ্ডৰ পৰা তোমালোকে চাব লাগিব চেপ্টাৰ নম্বৰ 1 চেঞ্জেছ অফ আৰ্থ ছাৰফেচ অৰ্থাৎ ভূপৃষ্ঠৰ পৰিৱৰ্তন, চেপ্টাৰ নম্বৰ 2 এটমস্ফিয়াৰ ষ্ট্ৰাকচাৰ প্ৰেছাৰ বেলছ এণ্ড উইণ্ড ছিষ্টেম অৰ্থাৎ বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ। নেক্সট আছে ছেকশ্যন 3 পলিটিকেল ছায়েন্স এণ্ড ইকনমিক্স অৰ্থাৎ সমাজ বিজ্ঞানৰ তৃতীয় খণ্ড ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান, ইয়াৰ পৰা পাৰ্ট 1 পলিটিকেল ছায়েন্স অৰ্থাৎ ৰাজনীতি বিজ্ঞান খণ্ডৰ পৰা চাব লাগিব চেপ্টাৰ নম্বৰ 1 পলিটিকেল পাৰ্টিজ ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ ৰাজনৈতিক দল, আৰু পাৰ্ট 2 ইকনমিক্স অৰ্থাৎ দ্বিতীয় খণ্ড অৰ্থনীতি বিজ্ঞানৰ পৰা চাব লাগিব চেপ্টাৰ নম্বৰ 1 বেছিক কনচেপ্ট অফ ইকনমিক্স অৰ্থাৎ অৰ্থনীতিৰ মৌলিক বিষয়সমূহ। তো এই গোটেইখিনি মিলাই থিয়ৰিত থাকিব 90 মাৰ্কছ, ইণ্টাৰনেল এছেছমেণ্ট 10 মাৰ্ক আৰু গ্ৰাণ্ড টোটেল হ'ব 100 মাৰ্কছ। মই ইতিমধ্যে ইয়াৰ ভিতৰত বহুকেইটা চেপ্টাৰৰ পৰা অতিকৈ ইম্পৰ্টেণ্ট MCQ আৰু শ্বৰ্ট কুৱেশ্যনৰ কিছুমান ভিডিঅ' বনাই ৰাখিছোঁ। তোমালোকে যদি চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকসমূহ দি দিছোঁ। তোমালোকৰ এক্সামৰ বাবে যথেষ্টখিনি হেল্প হ'ব। তো এয়া আছিলে ছ'চিয়েল ছায়েন্সৰ চিলেবাছ। তো ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং হাফ ইয়াৰলি এক্সামৰ চিলেবাছখন আগবঢ়ালোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা, আৰু ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকলৈ
ইলেক্টিভ ছাবজেক্টসমূহৰ চিলেবাছ আগবঢ়াম। তো চাই থাকিবা আৰ বি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।